ভাষাৰে ক'ব নোৱাৰো। পুৰণিগুদাম কলংপাৰ চিনিয়ৰ ছেকেণ্ডেৰী স্কুলত পঢ়িছোঁ। হয়, মই আজি বহুত সুখী। মই পুৰণিগুদাম কলংপাৰ চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ এগৰাকী ছাত্ৰী হিচাপে সঁচাই গৌৰৱ অনুভৱ কৰিছোঁ। কাৰণ সেই স্কুলৰ অধ্যক্ষ মহোদয়া শ্ৰী পবিত্ৰ বৰা ছাৰে আৰু তেওঁলোক আমাৰ ছাৰৰ লগৰ সহকৰ্মী শিক্ষক শিক্ষয়িত্ৰীসকলে যিদৰে কষ্ট কৰি আমাক পঢ়াই শুনাই আগবঢ়াই নিছে, তাৰ বাবে মই তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম। পিতৃয়ে বৰ্তমান খেতি বাতি কৰে। কেনেকুৱা সুবিধা সকলো দিছিলে পিতৃ মাতৃয়ে? সুবিধা মানে ইমান তেনেকে সুবিধা আৰু পোৱা নাছিলো, তথাপিও যিখিনি পাইছো সেইখিনিয়ে যথেষ্ট। আৰু ধৰক তাৰ মাজতে পঢ়ি শুনি মই ইমান এটা ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছো। কি হবা তোমাৰ ভৱিষ্যতে কি পঢ়াৰ মন আছে? মই এগৰাকী ইঞ্জিনিয়াৰ হোৱা। ভাষাৰে ক'ব নোৱাৰো। যিখিনি মই সুবিধা দিব লাগে মই সেইখিনি নোৱাৰো দিব। তথাপিতো মই তাই যিটো বিচাৰিছে দিওঁ আৰু মই ভাষাৰে মই বুজাই ক'ব নোৱাৰো। কিন্তু মই আনন্দতে আজি আত্মহাৰা হৈ গৈছো। ছোৱালীজনীয়ে ইমান ধুনীয়া এটা ৰিজাল্ট কৰিছে। যিহেতু অৱশ্যে তাই যথেষ্টখিনি কষ্ট কৰিছে, পঢ়াটোত ইমান গুটি ৰখা নাছিলে। আৰু খেতিয়ক হিচাপে মই কি ইমান আজিকালি পৰিশ্ৰম কৰিব নোৱাৰা হলো, অলপ শাৰীৰিক অকণ অশান্তি। গতিকে তাই যিটো ৰিজাল্ট কৰিছে মই নথৈ আনন্দই পাইছো। আৰু সুবিধা অনুযায়ী মই তাই যদি ভাবিছে পাৰিম বুলি, তাত মোৰ আপত্তি নাই। যেনেকে পাওঁ আৰু আমি আগবঢ়াই নিয়াৰ চেষ্টা কৰিম। মোৰ ঘৰৰ সকলো সদস্যই মোৰ লগত জড়িত আছিলে। বৰ্তা, মোৰ বৰ্তা, বমা, এয়া মোৰ দাদা, এয়া চবেই সকলোৱে সহায় কৰিছিল। এয়া আমাৰ লগত এয়া পেহী আছে, পেহীহঁতে বহুত সহায় কৰিছে। যথেষ্ট দেউতাই খুৰাই কৈছে যে যথেষ্ট তাই কষ্ট কৰিছে। যিকোনো সময়ত তাই গা ধুবলৈ যাওঁতেও পঢ়াৰ প্ৰশ্নবিলাক মই দেখো মাতি থাকে। গতিকে আমি যথেষ্ট আনন্দিত হৈছো। চাওঁ আশা আমি যিমানখিনি পাওঁ সহায় সহযোগিতা আগবঢ়াই নিব পাৰোঁ। তাৰ কাৰণে আমি ভগৱানৰ ওচৰতো প্ৰাৰ্থনা জনাইছো। চাওঁ কিমানখিনি আগবঢ়াই নিব পাৰোঁ। মই পুৰণিগুদাম কলংপাৰ চিনিয়ৰ ছেকেণ্ডেৰী স্কুলত পঢ়িছোঁ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।